দিন দিছে মানে নিউজটো পঠিয়া ইমান বেয়া হৈছে এইটো কথা কওক। লতাকৰ পৰা বৰদৈ চুতীয়াকাৰী আৰু ঘিলামৰা হৈ ঢকুৱাখানালৈ যোৱা ঢকুৱাখানা সমজিলা আৰু মাছখোৱালৈ যোৱা একমাত্ৰ ঘাইপথটোৰ বৰ্তমান যি জৰাজীৰ্ণ অৱস্থা আমি লক্ষ্য কৰিছোঁ, এই জৰাজীৰ্ণ অৱস্থাটোৱে প্ৰকৃততে আমাৰ এই অঞ্চলৰ প্ৰত্যেকজন মানুহকে বিভিন্ন দুৰ্ভোগ ভোগাই আহিছে। আজি 2014 চনতে এই পথটো নিৰ্মাণ হৈছিল আৰু তাৰ পিছৰ পৰা বিভাগীয় কৰ্তৃপক্ষই কিন্তু এই ৰাস্তাটো মেৰামতিৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো আমি অত্যন্ত ক্ষুভিত হৈছোঁ। আৰু বৰ্তমান সময়ত যি জৰাজীৰ্ণ অৱস্থাই এই অঞ্চলৰ প্ৰত্যেকজন মানুহক যি জুৰুলা খুৱাইছে, তাৰ কাৰণে আমি অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক এই পথটি অতি সোনকালে নিৰ্মাণ কৰিবৰ কাৰণে চুতীয়া যুৱ সন্মিলন অসমৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু লগে লগে অত্যন্ত নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা মেছাৰ্ছ শিৱম কনষ্ট্ৰাকশ্যনকো আমি এক বিভাগীয় তদন্তৰ আওতালৈ আনিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। আৰু ঢকুৱাখানা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে ডাঙৰীয়া, আমাৰ লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াদেৱক অতি শীঘ্ৰে এই পথটোৰ মেৰামতিৰ কাৰণে পুঁজি আবণ্টন কৰাই এই পথটো অতি সোনকালে নিৰ্মাণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। 12 বছৰ অতিক্ৰম কৰিলে আজিলৈকে কিন্তু মেৰামতি এই পথটোৱে বহুত ৰাজনৈতিক জীৱন ধ্বংস কৰিলে। হয়, আমি এটা কথা যদি আমি চাওঁ যে আজিৰ পৰা 2014 চনৰ আগৰ যি ৰাজনৈতিক প্ৰেক্ষাপট, এই প্ৰেক্ষাপটত কিন্তু এই পথটোৱে এটি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে। বহুতৰ ৰাজনৈতিক জীৱন শেষ কৰিছে আৰু বহুতক ৰাজনৈতিকভাৱে কিন্তু পৃষ্ঠপোষকো কৰিছে এই পথটোৱে। গতিকে এই পথটোৰ গুৰুত্বতা ঢকুৱাখানা মাজুলীৰ ৰাজনৈতিক ক্ষেত্ৰতো অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে আমি 2026 নিৰ্বাচনৰ আগত প্ৰত্যেকজন ৰাজনৈতিক প্ৰতিনিধিসকলক আমি এটা কথা সোঁৱৰাই দিব খুজিছোঁ যে এই পথটোৱে ৰাজনৈতিকভাৱে বহুতক উৎখাত কৰিছে, ৰাজনৈতিকভাৱে বহুতক প্ৰতিষ্ঠিত কৰিছে। গতিকে এই পথটোৰ গুৰুত্বতা উপলব্ধি কৰি তেওঁলোকে অতি সোনকালে এই পথটি নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ প্ৰত্যেকজন ঢকুৱাখানা মাজুলী তথা মাজুলী হৈ যোৰহাটলৈকে যোৱা যি যাতায়াত লৈ যোৱা মানুহসকলক আমাক এক সুপথ দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।